হালেলুয়া প্ৰেজ ডালত উখুদাবান পিতা তুমি অসম্ভৱ সম্ভৱ কৰিব পৰা ঈশ্বৰ প্ৰভু যিদৰে যীশুৱে তাৰ পৰা যাওঁতে দুজন অন্ধই তেওঁৰ পাছে পাছে আহি সেই দৰিদ্ৰ সন্তান আমাক দয়া কৰক এইবুলি আটা পৰি ক'লে। পাছত তেওঁ ঘৰ সোমালত সেই অন্ধ দুজন তেওঁ ওচৰলৈ আহিল। তাতে তেওঁ তেওঁলোকক ক'লে ইয়াক কৰিবলৈ শক্তি আছে বুলি তোমালোকে বিশ্বাস কৰিছানে? তাতে তেওঁলোকে তেওঁক ক'লে হয় প্ৰভু। তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক'লে তোমালোকৰ বিশ্বাসৰ দৰে তোমালৈ হওক। তেতিয়া সেই সময়তে তেওঁলোকৰ চকু মুকলি হ'ল। হালেলুয়া অ পিতা যি নেকি মানুহৰ ৰখাই দিছ সকলো সাধ্য এই মুহূৰ্তত যি তোমাৰ বাক্যবিলাক ক'বলৈ লৈছোঁ সকলোতে যেন তোমাৰ উপস্থিতি দিয়া প্ৰভু তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ পিতৃ। ধন্যবাদ দিছোঁ তুমি প্ৰাৰ্থনা গ্ৰহণ কৰি আজি প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত কৈছোঁ আমেন। আজি বাক্যত কৈছে মঠি 12 অধ্যায় 43, 44, 45 পদত যেতিয়া অহুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায় তেতিয়া সি পানী নথকা ঠাইবোৰত ফুৰি ফুৰি জিৰণি বিচাৰে কিন্তু নাপায়। তেতিয়া সি কয় মই যি ঘৰৰ পৰা ওলাই আহিলোঁ মোৰ সেই ঘৰলৈ উলটি যাম। পাছে সি তাক উদং হৰা পোছা আৰু সজোৱা পৰা দেখে। তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন 7টা ভূতক লগত লৈ তাতে সোমাই নিবাস কৰে। সেই মানুহৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈ বেয়া হৈ যায়। এই কালৰ দুষ্ট মানুহবিলাকলৈ সেইদৰে হ'ব। হালেলুয়া প্ৰভু যীশুৱে এই বাক্যৰ যোগেদি এটা উদাহৰণ দিছে। যেতিয়া আপুনি আগৰ বাক্যত পঢ়িব কিছুমান ফৰিচী মানুহে যীশুক চিনৰ বিষয়ে কৈছিল যে আমাক চিন দেখুৱাওক কি হৈছিল। যীশুখ্ৰীষ্টই তেওঁ পৰিচৰ্যাৰ যোগেদি মহৎ মহৎ চমৎকাৰ কামবিলাক কৰিছিল। যীশুখ্ৰীষ্টই এনেকুৱা পাৱাৰ আছে বহুত চমৎকাৰ কৰিছিল। এই ফৰিচীবিলাকে প্ৰভু বহুত চমৎকাৰ আৰু আশ্চৰ্যজনক কামক দেখিছিল। মৰা মানুহ জিন্দা হৈছিল, লেঙেৰাই খোজ কাঢ়িছিলে, অন্ধই দৃষ্টি পাইছিল, কুষ্ঠ ৰোগ সুস্থ হৈছিল। প্ৰভুৱে এনেকুৱা কাম কৰিছিল। কোনে কৰিব নোৱাৰিছিল? নে মুচিয়ে নে এলিয়াই নে এলিচাই? আজি যেতিয়া ঈশ্বৰে আপোনাৰ দৰে কাম কৰাব, মোৰ জীৱনত যেতিয়া ঈশ্বৰে কাম কৰাব কিছুমান মানুহে ভিতৰি ভিতৰি জ্বলিব। আপোনাৰ ভাল কামটোক বেয়া দৃষ্টিৰে চাব। আপোনাৰ ভিতৰত ভুলটো দেখুৱাবলৈ বিচাৰি ফুৰিব। ইয়াৰ ঘৰ কেনেকৈ ইমান ধুনীয়াকৈ বনালে, ই 2 নম্বৰ কাম কৰি বনালে, এওঁ চাকৰি কেনেকৈ পালে, হয় এওঁ কিবা ঘোচ দিলে। মানুহবিলাকে আপোনাৰ যত্নক আপোনাৰ কষ্টক নেদেখে কিন্তু আপোনাৰ ভিতৰত বেয়াটো ক'বলৈ বিচাৰি ফুৰে। যীশুখ্ৰীষ্টৰ সময়তো কিছুমান ফৰিচীয়ে এনেকুৱা দৃষ্টিৰে চাইছিল আৰু কি কৈছিল যি তুমি দুষ্ট আত্মাবোৰক খেদোৱা, আত্মাবিলাক দবিওৱা আৰু পলাই যায়। তুমি যাদুটনা তন্ত্ৰ মন্ত্ৰৰে কৰা, তুমি শয়তানক সহায় লৈ কৰা। যীশুখ্ৰীষ্টই তেওঁলোকক উত্তৰ দিলে যদি শয়তানে শয়তানক খেদায় তেনেহ'লে সি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় একেটা ৰাজ্য কেনেকৈ থাকিব? যদি ঘৰৰ দুজন ককাই ভাইৰ মাজত কাজিয়া পেচাল হয় তেন্তে ঘৰখনৰ লোকচান হয়। ল'ৰা ছোৱালীয়ে দম লাগে তেন্তে মাক দেউতাকৰ ডিষ্টাৰ্ব হ'ব, ঘৰখনৰ লোকচান হ'ব। যদি শয়তানক খেদে শয়তানেতো ৰাজ্য নাথাকিব। যদি শয়তানক মাৰে তাতো ৰাজ্যই নাথাকিব। তেওঁলোকে প্ৰভুক চিন খুজিছিল। প্ৰভু আমাক চিন দেখুৱাওক। চক কেনেকুৱা মূৰ্খ মানুহ এওঁলোক। মৰা মানুহক জীয়াই তোলা দেখিলে, লেঙেৰাই খোজ কঢ়া দেখিলে, অন্ধই দৃষ্টি পোৱা দেখিলে, ইমান অতবিলাক চমৎকাৰ দেখিও এতিয়াও প্ৰভুক চিন বিচাৰিছে। এইটো মূৰ্খ মানুহৰ কাম নহয়নে? এই কথাষাৰ কোৱাৰ মানে ঈশ্বৰৰ এই কামৰ প্ৰতি তেওঁলোকৰ কোনো মতলব নাই। কেৱল ঈশ্বৰক জুখি চোৱা, ঈশ্বৰক পৰীক্ষা কৰা। কিন্তু যীশুখ্ৰীষ্টই উত্তৰ দিছিল জোনা ভাৱবাদী চিনৰ বাহিৰে সিহঁতক আন কোনো চিন দিয়া নহ'ব। জোনা ভাৱবাদী চিন কি আছিল? যিদৰে জোনা ভাৱবাদী 3 দিন মাছৰ পেটত আছিল তাৰ পাছত নিম্নাচৰত প্ৰচাৰ কৰিছিল। সেইকাৰণে যীশুৱে তেওঁলোকক ক'লে এই চিন তোমালোকক দিয়া হ'ব। মানুহৰ পুত্ৰ 3 দিন 3 ৰাতি কবৰত থাকিব আৰু 3 দিন মৰাৰ পাছত জিন্দা হৈ যাব। হালেলুয়া আৰু প্ৰভু শিষ্যসকল আহিলে আৰু ক'বলৈ ধৰিলে প্ৰভু ফৰিচীবিলাকে তোমাৰ কথাৰ কাৰণে মুখ ঠেকেচা খালে। যীশুৱে ক'লে যেতিয়া অহুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায় তেতিয়া সি পানী নথকা ঠাইবোৰত ফুৰি ফুৰি জিৰণি বিচাৰে কিন্তু নাপায়। যেতিয়া আপুনি প্ৰভু যীশুক গ্ৰহণ কৰিছে আপোনাৰ ভিতৰতো এটা দুষ্ট আত্মা আছে। বহুত মানুহে দুষ্ট আত্মাক বিশ্বাস নকৰে, কয় কি দুষ্ট আত্মা নাই। কিছুমান দুষ্ট আত্মা আছে, নখ খায়, চাউল খায়, গাৰ ছাল খায়। এইবিলাক কোনে খুৱায়? দুষ্ট আত্মাই। এজনী ছোৱালীক মোৰ ওচৰলৈ প্ৰাৰ্থনা কৰিবলৈ আনিছিল। ঘৰৰ কোনো মানুহে বান্ধি ৰাখিব নোৱাৰিছিল, সকলোকে মাৰিছিল। এটা সৰু ল'ৰাক ধৰি দাঙি দলিয়াই দিব লৈছিল। মই প্ৰাৰ্থনা কৰিলোঁ। তাই কৈছিল যে 9টা ভূত লাগি আছিলে। আমাৰ দৰ্জা মুখেৰে ওলাই গ'ল আৰু এটা সৰু ল'ৰাক মাকে মোৰ ওচৰলৈ প্ৰাৰ্থনা কৰিবলৈ লৈ আনিছিল। ল'ৰাটো মানুহৰ চকুলৈ নাচায় আৰু ভয়ত চিঞৰি ফুৰিছিল। যেতিয়া মই বাক্য দিছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, ঠাণ্ডা দিন আছিল, বৰষুণ দি আছিলে, ল'ৰাটো ইমানেই ঘামিছিলে। প্ৰাৰ্থনা কৰাৰ পাছত মই তাক সুধিছিলোঁ কি হ'ল। সি কৈছিল যে এই খিৰিকীদি জঁপিয়াই ওলাই গ'ল সেই দুষ্ট আত্মাটো আৰু কৈছিল যে কলা চুলিখিনি মা আগতে প্লানত লাগিছিল। খৰি বিচাৰিবলৈ যাওঁতে যেতিয়া আপুনি যীশুক হৃদয়ত ঠাই দিছে সেই দুষ্ট আত্মা আপোনাৰ পৰা পলাই যাব আৰু ঈশ্বৰ আত্মাই আপোনাৰ হৃদয়ত থাকিব। হালেলুয়া বহুত মানুহে মদ খায়, কোনো হিচাপ নাই। বহুত মাইকী মানুহে চিগাৰেট খায়। ইয়াক কোন হয়? দুষ্ট আত্মাই আপোনাৰ পাছে পাছে থাকে যেন আপুনি ঈশ্বৰক নাজানক। মদ খায়, বেয়া কাম কৰে, আপোনাক কব্জা কৰি ৰাখে, আপোনাৰ ওপৰত এখন কলা পৰ্দা পেলাই থয়। যেতিয়া পবিত্ৰ আত্মা আপোনাৰ ভিতৰলৈ আহিব আপুনি ফ্ৰী হৈ যাব, আপুনি আজাদ হৈ যাব। হালেলুয়া
ইয়াত যীশুখ্ৰীষ্টই এটা উদাহৰণ দি কৈছে, যেতিয়া অহুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায় তেতিয়া সি পানী নথকা ঠাইবোৰত ফুৰি ফুৰি জিৰণি বিচাৰে, কিন্তু নাপায়। ধৰি লওক কোনো মানুহৰ পৰা চৈতান উলিয়াই দিয়ে, দুষ্ট আত্মা ওলাই যায়। যদি দুষ্ট আত্মা ওলাই যায়, লোকসকলে ক'ব বহুত ভাল হ'ল, ওলাই গ'ল, মই আপোনাক ধন্যবাদ দিছোঁ দেই, আপুনি ভাল কৰি দিলে। কিছুমান খুব বেছি নিচা খোৱা আত্মা আছিল, বেভিচাৰ কৰা আত্মা আছিল, মোৰ সপোনত আহিছিল, দুষ্ট আত্মাই মোক বেয়া কাম কৰাবলৈ বাধ্য কৰাইছিল, হয় মই এতিয়া ফ্ৰী হৈ গ'লোঁ। কিন্তু বাইবেলে কৈছে দুষ্ট আত্মা ওলাই যায় কিন্তু ঘূৰি ফুৰি ফুৰে, সি কোনো জিৰণি নাপায়, কিয়নো আপোনাৰ ভিতৰত যি আছিল দুষ্ট আত্মাই এনজয় কৰি ৰং ধেমালি কৰি আছিল, সি ভাল পাইছিল। কিন্তু আজি প্ৰভুদেৱে দুষ্ট আত্মাক আপোনাৰ ভিতৰৰ পৰা উলিয়াই দিলে, সি আৰাম নাই পোৱা, জিৰণি নাই পোৱা, সি ইফালে সিফালে ঘূৰি ফুৰে। বাক্যৰ প্ৰথম লাইনত লিখিছে, অহুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায় যেতিয়া সি পানী নথকা ঠাইবোৰত ফুৰি ফুৰি জিৰণি নাপায়। পানী নথকা ঠাইবোৰ কি হয়? দুষ্ট আত্মা কোনো মানুহৰ পৰা ওলাই যায় পানী নথকা মৰুভূমি। দুষ্ট আত্মাই অকলে থকা ভাল নাপায়। মই কিয় পানী নথকা ঠাইলৈ যাম? নে তাত গান বাজনা ডিজে মদ পানী পায়? তাতোতো পানী নথকা ঠাই, মৰুভূমি। বাক্যত প্ৰথমতে লিখিছে পানী নথকা শুকান ঠাই জিৰণি বিচাৰে, সি বিশ্ৰাম নাপায়। দুষ্ট আত্মাই আৰাম নাপায়। আজি চাৰ্চলৈ বহুত বিশ্বাসী আহে, যেতিয়া ফ্ৰী হৈ যায় আকৌ ঘূৰি চাৰ্চলৈ নাহে, কিয়নো দুষ্ট আত্মাই আপোনাৰ পাছে পাছে থাকে। যিমান মানুহ চাৰ্চলৈ আহে, দুষ্ট আত্মা আপোনাৰ পৰা আঁতৰত নাই, কিন্তু এই কাৰণে আপোনাৰ ভিতৰলৈ নাহে, কিয়নো আপোনাৰ ভিতৰত পবিত্ৰ আত্মা আছে। সি শুকান জেগাত গৈ বিশ্ৰাম বিচাৰি ফুৰে, কিন্তু আৰাম নাপায়। বাইবেলত লিখিছে, সেই মানুহ যাৰ ভিতৰত 2000 দুষ্ট আত্মা আছিল, সি মৈদামনিত আছিল, শুকান জেগাত। দুষ্ট আত্মাই কৈছিল, মই শুকান জেগাত নাথাকো, তোমাকো মোৰ লগত লৈ যাম, থৰ এৰ তোৰ পৰিয়াল, ফেমিলি, ল'ৰা ছোৱালী, বল মোৰ লগত শুকান ঠাইলৈ, য'ত মই থাকিম তাত তয়ো থাকিবি। মোৰ প্ৰিয়সকল, চৈতানে ভাল পায় আপোনাৰ ভিতৰত থাকিবলৈ। চৈতান হৰি নহয়, যিদৰে ঈশ্বৰৰ আত্মা হয় চৈতানো আত্মা হয়। বাইবেলে কৈছে, চৈতান বহু খঙত স্বৰ্গৰ পৰা তললৈ পেলোৱা হ'ল, তাৰ বহা চোফাৰো ঈশ্বৰে কাঢ়ি ল'লে, তাৰ যি কামত নিয়োগ কৰিছিল তাকো কাঢ়ি ল'লে। যদি আপোনাৰ সকলো অধিকাৰ কাঢ়ি লৈ বেলেগক দিয়া হয়, সি সকলো সময়তে এইটো সুযোগ বিচাৰিব পাৰে, মই কেতিয়া সুযোগ পাম তাক মাৰি দিম। চৈতান বহু খং, এই কাৰণে বেছি কাম কৰিব নোৱাৰে, কিয়নো আপুনি প্ৰাৰ্থনা কৰে, আপুনি পবিত্ৰ আত্মাৰে ভৰি আছে, নহ'লেতো এনেকৈ বিনাশ কৰিব, কোনো ব্যক্তিয়ে এই বিনাশক ৰখাব নোৱাৰিব। দুষ্ট আত্মা যেতিয়া কোনো মানুহৰ পৰা ওলাই যায়, শুকান জেগাবিলাকত ঘূৰি ফুৰে, ক'তো বিশ্ৰাম নাপায়, আৰাম নাপায়। কেতিয়াবা শুকান জেগালৈ যায়, কেতিয়াবা ইয়াত, কেতিয়াবা সেয়াত, সি আৰাম নাপায়। যেতিয়া কিছুমান মানুহ নতুনকৈ চাৰ্চলৈ আহে, পৰি যায়, ইফালে পৰে সিফালে পৰে, তেওঁৰ ভিতৰত কণ্ট্ৰল নোহোৱা হৈ যায়। যেতিয়া ঈশ্বৰত বাঢ়ি বাঢ়ি যায়, পবিত্ৰ আত্মাৰ শক্তিতে ওপৰত কণ্ট্ৰল হ'বলৈ ষ্টাৰ্ট হৈ যায়, হালেলুয়া, তেওঁ বুজি পোৱা হয়, হালেলুয়া। দুষ্ট আত্মাই কোনো ব্যক্তিৰ পৰা ওলাই যায়, শুকান জেগাত বিশ্ৰাম বিচাৰি ফুৰে। আপুনি জানেনে চৈতানৰ দুখ হয়, চৈতানৰ ভয় লাগে, তাৰো অকলে মন নবহে। আপুনি কিছুমান ছিংগাৰক দেখিব, আপোনাৰ এনেকুৱা লাগিব আত্মাৰে চাব, দুষ্ট আত্মাই ষ্টেজৰ ওপৰত নাচি আছে, তেওঁৰ প্ৰগ্ৰেম দেখিব, বাহিৰত দেখিব তেওঁলোকৰ চেহেৰা মাস্ক, চৈতানৰ মাস্ক লগাই ডান্স কৰে, কিয়নো চৈতানৰ এই বস্তু পচন্দ হয়, এই বস্তুক লাইক কৰে। যেতিয়া কোনো ব্যক্তি মদ খাই ডিজে লগাই নাচে, যি মদ পানী নোখোৱা ব্যক্তিয়ে নাচে, তেওঁতো নাচিবই নোৱাৰিব, তেওঁতো নিজকে নিজে লাজ লাগিব। যিজনে টেটু গুৰিলৈকে খাই আহিব, মুখেৰে এনেকুৱা কৰিব, কোনোৱে আজিলৈকে দেখা নাই। যেনেকুৱা কৰিব, যাৰ ভিতৰত দুষ্ট আত্মা আছে, সি ক'ব, এইটো মোৰ ভাল লগা গান, এইটো মোৰ ভাল লগা মানুহ। যদি ঈশ্বৰ দাস আহি কয়, সেই দুষ্ট আত্মা, এই শৰীৰৰ পৰা বাঢ়ি ওলা, শুকান জেগালৈ যাবতো হয়, কিন্তু তাতো মন নবহিব। তাত না ডিজে আছে, ৰং ধেমালি আছে, মদ চিগাৰেট আছে। বাইবেলত যদি চাওঁ, আকৌ ঘূৰি গৈ যি মানুহৰ পৰা ওলাই গৈছিল, আঁতৰ পৰা চাই থাকিব, আজি সি মিটিঙৰ পৰা গৈছে বিয়া পাৰ্টিলৈ, আজিতো উল্টা পুল্টা কৰিব, মই আজি আকৌ সুবিধা পাম তাৰ ভিতৰলৈ যাবলৈ। সি বিশ্ৰাম বিচাৰি ফুৰে আৰু নাপায়। মই সেই ঘৰলৈ যাম, য'ৰ পৰা ওলাই আহিছিলোঁ, তালৈ উভতি যাম, নতুন জেগালৈ নহয়, ছেম একে জেগালৈ, কিয়নো নতুন জেগাত এডজাষ্ট হ'বলৈ দেৰি লাগিব। কিন্তু যি জেগাত অলৰেডি ছেটেল হৈ আছে, জনা আছে এই মানুহ কেনেকুৱা হয়। মোৰ গতে মই ডাঙৰ দুষ্ট আত্মা, সি সৰু দুষ্ট আত্মা, কৈছে মই ছেম একে ঘৰলৈ উভতি যাম। উদং হৰা পোছা আৰু সজোৱা পৰোৱা দেখিলে, দুষ্ট আত্মাই ঘূৰি ফুৰি আহিলে, সি কি দেখিলে? এই শৰীৰৰ পৰা মই ওলাই গৈছিলো, সি আকৌ ঘূৰি আহিলে, কি দেখিলে? সকলোতকৈ আগতে তাক উদং দেখিলে, হৰা পোছা আৰু সজোৱা পৰোৱা দেখিলে। তাৰ মানে অকলশৰীয়া মানে কি? আজি মোৰ মনটো ভাল লগা নাই, কিবা পাৰ্টি এটা কৰিব লাগিব, ক'তো মন নাই বহা। দুষ্ট আত্মা যেতিয়া আকৌ আহে, যেতিয়া
কি দেখিলে উদং মুকলি ঈশ্বৰে কি কৈছে নিৰন্তৰ প্ৰাৰ্থনা কৰি থাকা শয়তানক ঠাই নিদিবা হালেলুয়া সকলোকে আগতে উদং দেখিলে ইয়াৰ ঘৰ উদং খালী হয় মোৰ প্ৰিয়সকল আজি ঈশ্বৰৰ বাক্যই কৈছে আপোনাৰ ঘৰখন উদং কৰি ৰাখিব নালাগে আপুনি ঘৰৰ ভিতৰত উদং মুকলি কৰি ৰাখিব নালাগে আপোনাৰ ঘৰৰ ভিতৰত সকলো সময়তে যীচুক বহাই থব লাগে ক'ব লাগে প্ৰভু আপুনি মোৰ পৰা আঁতৰলৈ নাযাব যীচু মোৰ জীৱনত থাকা কিয়নো এই শৰীৰ কেৱল তোমাৰে যেতিয়া যীচু আপোনাৰ ভিতৰত থাকিব বেলেগ এটা আপোনাৰ ভিতৰত নাহিব কিন্তু যেতিয়া উদং হ'ব সি আনন্দ ফূৰ্তি পাব কি দেখিলে সকলোকে আগতে উদং তাৰ পাছত হৰা পোছা যেতিয়া ডাইনিঙৰ ওপৰত কাপোৰ পাৰি মদে মাংসই সজাই থয় তেতিয়াতো দুষ্ট আত্মা আহিবই সজোৱা পুৰা ডেকৰেশ্যন খ্ৰীষ্টমাছ আহিলে সকলোৱে ডেকৰেশ্যন কৰে যেতিয়া আপোনাৰ ঘৰলৈ আলহী আহে পুৰণা কাপোৰ চেঞ্জ কৰি নতুন কাপোৰ লগায় পৰ্দা কাপোৰ বেডিঙৰ কাপোৰ সকলো বস্তু চাফা কৰে কিয়নো আলহী আহিব কিজনী বেয়া দেখিব শয়তান যেতিয়া আহে মানুহৰ ঘৰত ডেকৰেশ্যন দেখে আৰু সকলো ফালৰ পৰা শয়তানক ৱেলকাম কৰিছে আপুনি দেখিছে যেতিয়া যীশু খ্ৰীষ্টই সেই মানুহৰ পৰা 2000 দুষ্ট আত্মা উলিয়াইছিলে আপুনি দেখিছে দুষ্ট আত্মাক দবিয়াইছিলে আৰু গাহৰিলৈ গুচি গ'ল কলৈ গ'ল গাহৰি এনেকুৱা জন্তু লেতেৰা তাক যিমান গা ধুৱক সি চাফা হৈ নাথাকে ডেকৰেশ্যন মানে কি হয় যেতিয়া আপোনাৰ ভিতৰত গাহৰি গতে গোন্ধ আহিব আপুনি ওচৰলৈ মাতি থাকে প্ৰাৰ্থনা নকৰে ফাষ্টিং নকৰে চাৰ্চ লাইফ নাই ঈশ্বৰৰ প্ৰতি প্ৰেম নাই যীশু ওচৰলৈ যাবলৈ তৈয়াৰ নহয় পাপ আহি থাকে আপোনাৰ ভিতৰলৈ শয়তানে দেখে এয়া ডেকৰেশ্যন আপোনাৰ ভিতৰত উদং হৰা পোছা আৰু সজোৱা পৰা দেখে তেতিয়া গৈ নিজতকৈ দুষ্ট আন 7টা ভূতক লগত লৈ আহে প্ৰথমতে দেখে কি এই মানুহজনৰ ঘৰ বহুত ধুনীয়া এই মানুহগৰাকীৰ ঘৰ বহুত ধুনীয়া এইটো নহয় যে সোনকালে আপোনাৰ ঘৰলৈ আহিব ডাইনিং সজাই থোৱা আছে নাহে পাছত আহিব প্ৰথমতে আৰু এটা কাম কৰি আহিব তাৰ লগতে তাৰ বন্ধুবৰ্গকো লগত লৈ আহিব কিছুমান মানুহে ক'ব মোৰ ভণ্টি যেতিয়া চাৰ্চলৈ আহিছিল স্বাস্থ্য পাতি বহুত ভাল আছিল যেতিয়াৰ পৰা চাৰ্চ যাবলৈ এৰিলে বেমাৰী হৈ গ'ল আগতে ইমান ঈশ্বৰত বাঢ়ি গৈছিল আজিকালিতো মনে নকৰে চাৰ্চলৈ যাবলৈ দুষ্ট আত্মা যেতিয়া উদং হৰা পোছা দেখে সি ঘূৰি যায় আৰু ঘূৰি গৈ বন্ধুবৰ্গক মাতি আনে মই সেই ঘৰত আছিলোঁ তাত কোনো প্ৰব্লেম নাই আমি ৰং ধেমালি কৰি থাকিব পাৰিম তোমালোকো আহা মোৰ লগত আমি সেই ঘৰলৈ যাম আৰু বাইবেলে কৈছে যেতিয়া বেয়া 7টা দুষ্ট আত্মা আনিলে সেই মানুহৰ দশা প্ৰথম অৱস্থাতকৈ বেয়া হৈ যায় শয়তান আপোনাৰ শৰীৰৰ প্ৰতি কোনো মতলব নাই আপোনাৰ জ্বৰ হৈ আছে আপোনাৰ টিবি হৈ আছে আপোনাৰ কেঞ্চাৰ হৈ আছে আপোনাৰ কি বেমাৰ হৈ আছে আপোনাৰ শৰীৰ ক্ষীণ হয় শকত হয় আপুনি কম খাদ্য খায় বেছি খাদ্য খায় শয়তান আপোনাৰ শৰীৰৰ প্ৰতি কোনো মতলব নাই শয়তানৰ কাম কেৱল আপোনাৰ যোগেদি পাপ কৰাব বিচাৰে সি ভাবে কি মই এই ঈশ্বৰৰ শৰীৰ নষ্ট কৰিব লাগে যদি পবিত্ৰ আত্মা এই শৰীৰলৈ আহে তেওঁৰ দ্বাৰাই তেওঁ গাঁৱৰ মানুহ বাচি যাব এওঁৰ দ্বাৰাই বহুত মানুহে যীশুৰ বাক্য শুনিব পাৰিব এওঁ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰিব বহুত মিতিৰ কুটুম ঘৰ মানুহকো বচাব পাৰিব কিন্তু মই এনেকুৱা হ'বলৈ নিদিওঁ মই নিজেও আৰু মোৰ লগতে লগৰীয়াকে লৈ আনিম এওঁ জীৱন এনেকুৱা বেয়া কৰি দিম কোনো পাষ্ট কোনো পাদেৰী ইয়াৰ ওপৰত প্ৰাৰ্থনা কৰে ই ভাল হ'ব নোৱাৰে হালেলুয়া আমেন